বাঁহ শিল্পলৈ GI টেগ স্বীকৃতি দিয়াৰ লগে লগে সমগ্ৰ অসমবাসী ৰাইজ উৎফুল্লিত আনন্দিত আৰু মই বৰ্তমান উপস্থিত আছোঁ এখন বাঁহ শিল্পৰ লগত জড়িত এখন গাঁৱত। সেইখন হৈছে বায়তা চাৰিআলি সমীপৱৰ্তী বাৰেদলা গাঁও। এই বাৰেদলা গাঁৱতে প্ৰথমে আৰম্ভ কৰিছিল যি বাঁহৰ সাঁচা, যিটো মুৰ্গীৰ পোৱালি কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা এই সাঁচা তেওঁলোকে প্ৰথমে ইয়াতে প্ৰস্তুত কৰিছিলে আৰু তাৰ পিছৰে পৰা তেখেতসকলে পিছলৈ উভতি চাব লগা হোৱা নাই। যদিও বা বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তথাপিও তেখেতসকলে থমকি ৰোৱা নাই। তাৰপিছত এতিয়া যিহেতুকে এই বাঁহৰ সামগ্ৰীৰ ওপৰত চৰকাৰে বা GI টেগ অথৰিটিয়ে কৰ্তৃপক্ষই GI টেগ প্ৰদান কৰিছে আৰু তাৰ সেই GI টেগ প্ৰদান কৰাৰ পিছত তেওঁলোকৰ মনৰ ভাৱ বুজাৰ বাবে মই উপস্থিত আছোঁ বাৰেদলা গাঁৱত। আৰু এজন যুৱক আছে বাৰেদলা গাঁৱৰ, অকণমান থিয় হৈ দিব। GI কৰ্তৃপক্ষই আপোনালোকৰ এই যি বাঁহ শিল্প, এই বাঁহ শিল্পলৈ GI টেগ স্বীকৃতি দিছে, কি ক'ব? হয়, আমি উৎফুল্লিত GI টেগ স্বীকৃতি দিয়া বুলিয়ে মানে মই আপোনালোকৰ তৰফৰ পৰাই গম পালোঁ। আমাৰ ইয়াতে আপোনালোকে সকলোৱে জানে প্ৰায় 300-350 পৰিয়াল এই বাঁহ শিল্পৰ লগত জড়িত। কিন্তু আমাৰ ইয়াৰ বাঁহ শিল্পৰ কৰ্মটো কৰি আছিলোঁ, কিন্তু আমাৰ এটা সুকীয়া পৰিচয় নাছিলে। এতিয়া GI টেগ দিয়াৰ ফলত নিশ্চিতভাৱে আমাৰ যিবিলাক প্ৰডাক্ট বনাওঁ এইবিলাক নিশ্চয় বিশ্বৰ বজাৰতো অতি স্বীকৃতি পাব বুলি আমি আশা কৰিছোঁ। আৰু এই চেগতে আমি চৰকাৰক GI টেগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যি বাঁহৰ এই যি সামগ্ৰী বনাইছে, যে আভ্যন্তৰীণ যি মানে সাজ সজ্জা, ক'ৰ পৰা কোনোবা আহিছিল নেকি? বাহিৰৰ পৰা কিবা প্ৰশিক্ষণ দিবলৈ আহিছিল নেকি? হয়, আমাৰ ইয়াতে বাঁহ শিল্প বুলি কওঁতে আপোনালোকে সকলোৱে জানে বহুত বছৰৰ পৰা আমাৰ বাঁহ শিল্পৰ লগত এই অঞ্চলটো জড়িত। বাৰেদলা গাঁও বুলি নহয়, আমাৰ এই অঞ্চলটো জড়িত। গতিকে ইয়াতে আমাৰ আমেৰিকাৰ পৰা মানুহ আহিছিলে, জাপানৰ পৰা শেহতীয়াভাৱে জাপানৰ পৰা আহিছে। তেওঁলোকে কিবা কিবি ডিজাইন দিছে, সেই হিচাপত আমি কাম কৰিছোঁ। তেওঁলোকে আমাৰ ইয়াৰ পৰা প্ৰডাক্ট জাপানলৈকেও লৈ গৈছে, বা আমাৰ ঝাৰু তেওঁলোকে পচন্দ কৰিছে, ঝাৰু জাপানলৈকে লৈ গৈছে। কিন্তু কিছুমান অসুবিধাৰ কাৰণে হয়তো বৰ্তমান তেনেকুৱা আমি ব্যৱসায়িকভাৱে বহুত বেছি উপকৃত হ'ব পৰা নাই বা জাপান পঠাব পৰা নাই। কিন্তু পিছলৈকে নিশ্চিতভাৱে তেওঁলোকে ইয়াৰ পৰা এক্সপৰ্ট কৰাৰ কথা এটা চিন্তা কৰি আছে। কি কি সামগ্ৰী বনাই আছে এতিয়া আমি মুৰ্গীৰ পোৱালি কৰোৱা সাঁচাটো বনাই আছোঁ, ঝাৰু বনাই আছোঁ। এই লেম্পছেট দেখিবলৈ পাইছে, এই লেম্পছেট বনাই আছোঁ নতুন কৰি, এইটো নতুন ডিজাইন হয়। বা ফ্ৰুট বাস্কেট, ডাষ্টবিন এইবিলাক বনাওঁ। একচুৱেলি আমাৰ স্কিলটো আছে, যিহেতু যিকোনো প্ৰডাক্টে আমি বনাব পাৰোঁ। কিন্তু আমি থলুৱা প্ৰডাক্টত কৰি আমি ধৰি লওক অলপ আধুনিক ধৰণৰ প্ৰডাক্ট বনাবৰ কাৰণে চেষ্টা যথেষ্টখিনি কৰি থকা যায়। হয়, GI টেগ পোৱাৰ পিছত যি বাৰেদলা গাঁৱৰ যি বাঁহ শিল্পীসকল আছে, বাঁহ শিল্পীসকল যথেষ্ট উৎফুল্লিত দেখা গৈছে। আৰু অকল যে বাৰেদলা গাঁও এয়াই নহয়, সমগ্ৰ অসমৰ যিসকল বাঁহৰ শিল্পৰ লগত জড়িত ব্যক্তি আছে, সকলোৱে আনন্দিত হ'ব বুলি আমিও আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।